মোৰ নাম আব্দুল হান্নান হয়। তাৰমানে কি মোৰ ভণ্টিজনী, মোৰ সৰু ভাইটিৰ বোৱাৰীজনী, তাৰপিছত আমাৰ আৰু ভণ্টি আছিলে, খুৰাৰ ছোৱালী কেইটা আছিলে। তাৰপিছত আমি ইয়াত আহিছো ঘূৰিবলৈ, ইয়াত আপোনাৰ ধাবাত আহিছিলো। তাৰপিছত আমি ভিতৰত খানা খাই আছো, আমি তাত বহি আছো। 2-3টামান ছোৱালী আমাৰ ভণ্টি সেইকেইটা বাহিৰত ওলাই আহিছে জোলনাত জুলিবলৈ, ফটো মাৰিবলৈ। তাৰপিছত ল'ৰা 3-4টামান তাত বহি আছে, কৈছে যেন দাদা অলপ আঁতৰাই দিয়ে, আঁতৰি যোৱা, আমি 2টামান ফটো লওঁ। তাৰপিছত কৈছে যে নাই, আমাক হাত ধৰি উঠালেহে আমি উঠাম। তাৰপিছত ছোৱালীকেইটাকে আমাক কৈছে যেন এনেকা এনেকা দাদা, এনেকে এনেকে সিহঁতে কৈছে। তাৰপিছত মই আহি সুধিছো, ভাই তহঁতৰ কি মা বোন নাই, তহঁতে যে এনেকুৱা কৰিছ, তহঁতৰ কি লাজ নাই? তাৰপিছত মই এনেকুৱা কোৱাৰ পিছত মোৰ ভাইটিজনী মোৰ লগত আছিলে, মোৰ ভাইটিজনী কৈছে যে তহঁতৰ ঘৰত কি মা নাই নি, তহঁতে যে এনেকুৱা কৰি আছ। তাৰপিছত মোৰ ভাইটিজনীক মাৰিব ধৰিছে সিহঁতে। মাৰাৰ পিছত মই গৈছো তাত, যে তহঁতে কেলে মাৰি আছো, চবৰে নিজৰ ভণ্টি আছে, মা আছে, এনে তহঁতক ইয়াত মাৰপিট কৰিবলৈ কেলে আমিতো মাৰপিট কৰিবলৈ অহা নাই নহয়। আমি আহিছো তহঁতৰ ফূৰ্তি কৰিবলৈ আহিছো, আমি ফূৰ্তি কৰিবলৈ আহিছো। তাৰপিছত আমি আকৌ ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাই গ'লো। সোমোৱাৰ পিছত সিহঁতে 30-35জন মান ল'ৰা মাতি আনিছে, আনি ৰেষ্টুৰেণ্টৰ গেট খোলা আছিলে, তাৰপিছত ভিতৰত সোমাই আমাক পিটিছে এটাই কাৰণ হয় যেন কেলে আমি ৰেষ্টুৰেণ্ট মালিকক জনাইছো।